নাওবৈচা সমষ্টিৰ ৩১,০০০ মহিলাৰ মাজত আমি মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। অসমত মহিলা উদ্যমিতা অভিযানৰ এইখন ১০১ নম্বৰ সভা আছিলে আৰু মই আশা কৰোঁ যে অহা এসপ্তাহৰ ভিতৰত আমি সকলোকে এই অভিযানৰ পুঁজি বিতৰণ কৰি এই কাৰ্যসূচী আমি সম্পূৰ্ণ কৰিব পাৰিম। মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছো। মোৰ লক্ষ্য হৈছে অসমৰ বাবে কাম কৰা আৰু অসমখনক আগুৱাই লৈ যোৱা। বৰ্তমান আমাৰ আটাইৰে যিটো লক্ষ্য, সেই লক্ষ্যটো হৈছে নিৰ্বাচনত বিজেপি বিজয়ী হওক। সেইটোৱে হৈছে আমাৰ লক্ষ্য। কোন মুখ্যমন্ত্ৰী হ'ব, কোন মন্ত্ৰী হ'ব, এইবিলাক আমি পিছে পৰেও আলোচনা কৰি থাকিব পাৰিম। আজি এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছো। মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছো যে বাংগালুৰুৰ পুলিচ কমিশনাৰৰ লগত কথা পাতিব লাগে, ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে। আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম। ইয়াৰ কিছুমান নৰ্মছ আছে। ঘৰত ৩টাতকৈ বেছি বাচ্চা থাকিব নোৱাৰে, ছোৱালী স্কুলত যাব লাগিব। গতিকে সকলোৱে যে পাব এনেকুৱা নহয়, কিছুমান নিয়ম ইয়াত বন্ধা আছে। হ'ব, থেংক ইউ। নোপোৱাটো কোনো কথা নাই, খালি এমপেনেল হস্পিটেল হ'ব লাগে। ইয়াত এখন ৱেবছাইটত লিষ্ট আছে, প্ৰত্যেক গভৰ্ণমেণ্টে কোন কোন হস্পিটেল এমপেনেল কৰিছে। যদি নন এমপেনেল হস্পিটেলত যায়তো সুবিধা নাপাব। সেইকাৰণে যোৱাৰ আগতে ৱেবছাইটত চাই আমি যাব লাগে যে ক'ত ক'ত এইটো এমপেনেল আছে। আমাৰ ৰাতি আমি ২ ঘণ্টা সময় আমাৰ প্ৰস্তুতিৰ কথাই পাতিছো যে ইলেকশ্যনৰ আগলৈকে কি কি কৰিব লাগিব, কেনেকে আগুৱাই যাব লাগিব। গতিকে যোৱাকালি ২ ঘণ্টা সময় খুব ভাল আলাপ আলোচনা আমাৰ পাৰ্টিৰ অফিচত গৃহমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হয়। মিত্ৰতাৰ কথা লাহে ধীৰে কৰিব, আলোচনা হৈছে, নোহোৱা নহয়, কিন্তু ঠিকে আছে, ইমান একো অসুবিধা নহয়। মই চাই দিম। নাওবৈচাই কংগ্ৰেছৰ MLA পাতি ললে, MLA জনক এতিয়া কোনেও দেখাই নাপায়। যদি MLA জনেই নাথাকে, উন্নতি ক'ৰ পৰা হ'ব? আজিতো 2 বছৰ MLA জন ক'ত আছে ক'ত নাই কোনেও গমেই নাপায়। নাওবৈচা ৰাইজে ভাল প্ৰাৰ্থীক ভোট দিয়ক, বিজেপিয়ে ভাল কেণ্ডিডেট দিব। হ'ব।